গণৰাজ্য দিৱসৰ দিনা খাৰুপিটিয়াত এক চৰ্চিত ভিডিঅ'ই এতিয়া খলকনি সৃষ্টি কৰিছে যি নেকি খাৰুপিটিয়াৰ ৰয়েল একাডেমীৰ ছাত্ৰী দলে এক ডান্স কৰিছিল যি ভূতৰ ডান্স কৰিছিল যি তাতে এক বিতৰ্কিত আসলতে মন্তব্য কৰিছে বহুতো দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বৰ্তমান দেখা গৈছে এই ভিডিঅ'ই খলকনি সৃষ্টি কৰিছে সামাজিক মাধ্যমত য'ত নেকি ইছলাম ধৰ্মাৱলম্বী লোকৰ যি পবিত্ৰ যি সাজ পোছাক যি বুৰ্খা এই বুৰ্খা পিন্ধি পৰিধান কৰি এক ডান্স কৰিছিল য'ত নেকি এই বুৰ্খাক চৰম অপমান কৰা হৈছে বুলি এনেকুৱা মন্তব্য সামাজিক মাধ্যমত বৰ্তমান আহিছে আৰু সেই যি ডান্স বৰ্তমান খলকনি সৃষ্টি কৰিছে গোটেই অসমত আমি বৰ্তমান উপস্থিত আছোঁ সেই যি ৰয়েল একাডেমী খাৰুপিটিস্থিত যি ৰয়েল একাডেমীৰ স্বত্বাধিকাৰীৰ পৰা আমি কিছু মন্তব্য ল'ম আচলতে কি স্বাৰ্থত আচলতে এনেকুৱা ডান্স আচলতে পৰিবহণ কৰা হৈছিলে গণৰাজ্য দিৱস যিহেতু আছিলে সেইদিনা হয়তো দেশভক্তিমূলক গীতেৰে ৰজন জনাব লাগিছিল কিন্তু সেইদিনা দেখা গৈছিল এক ব্যতিক্ৰমিক দৃশ্য দেখা গৈছিল ৰয়েল একাডেমীক বুৰ্খা পৰিধান কৰি তেনেকুৱা ধৰণৰ ডান্স কৰা হৈছিলে আৰু বৰ্তমান আমি উপস্থিত হৈছোঁ সেই যি যদি সম্ভৱ হয় আমি কৰ্তৃপক্ষৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'ম কি স্বাৰ্থত আচলতে এনেকুৱা ডান্স কৰা হৈছিল আৰু এই ডান্সটো কিমান দূৰ গ্ৰহণযোগ্য হৈছে আমি মন্তব্য ল'বলৈ যত্ন কৰিম হয় পোনে আমি ইফালে আগুৱাই যাম ইফালে কৰ্তৃপক্ষ আছে কৰ্তৃপক্ষৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম সেইদিনা আচলতে কি হৈছিল আৰু কিয় এই ডান্স কৰা হৈছিল যিটো মই সেইদিনা আছিলোঁ ইয়াতে তো মানে যিটো ছ'চিয়েল মিডিয়াত কিছুমান পৰ্টেল হওক বা কিছুমান ব্যক্তিগত বিশেষ ব্যক্তিয়ে এটা ডান্সৰ নৃত্যৰ মানে এটা ভিডিঅ' প্ৰচাৰ কৰি আছে যে বুৰ্খা পিন্ধি নৃত্য প্ৰদৰ্শন কৰি আছে এইটো ঠিক হোৱা নাই আমাৰ মুছলমান জাতিক অপমান কৰা হৈছে বা মহিলাসকলক অপমান কৰা হৈছে চাওক এটা কথা মই তেওঁলোকক ভুল বুলি নকওঁ কাৰণ আমাৰ বুৰ্খাটো হুবহু তেনেকুৱাই হয় কিন্তু একচুৱেলি এইটো বুৰ্খা নাছিলে কাৰণ যেতিয়া নেকি মই নিউজত চাইছোঁ বা আপোনালোকৰ ছ'চিয়েল মাধ্যম পৰ্টেলৰ জৰিয়তে মই যেতিয়া চাইছোঁ তেতিয়া মই বুৰ্খাৰ মাজত মানে এই ড্ৰেছটোৰ মাজত আমি এটা পাৰ্থক্য বিচাৰি পাইছোঁ এইটো আপোনাৰ লং ফ্ৰক বুলি ক'ব পাৰি দেই এইটো মানে আমি কাৰণ আজিকালি চাইছে আপোনালোকে মানে যিকোনো দোকানত গ'লে কিন্তু বহুত ধৰণৰ ড্ৰেছ আমি চাব পাৰোঁ এতিয়া লং ফ্ৰকবোৰো কিন্তু আজিকালি এনেকৈ বনায় আজি খাৰুপিটিয়াত বহুত আপোনাৰ কাপোৰৰ দোকানদাৰ আছে চবত তাতে যদি লং ফ্ৰক বুলি কয় আপোনালোকে নিজে পৰীক্ষা কৰি চাব পাৰিব লং ফ্ৰকটো ছেম হুবহু এনেকুৱা আচ্ছা একচুৱেলি হৈছে চাওক মানে দেশভক্তিমূলক গীত প্ৰদৰ্শন হৈছে নৃত্য প্ৰদৰ্শনো হৈছে তাৰ মাজতে ছাত্ৰ ছাত্ৰীসকল স্কুল মানে আমাৰ তাৰ 3 দিন 4 দিন আগৰ পৰা ৰয়েল একাডেমীত মানে বিদ্যালয় সপ্তাহ এটা চলি আছিলে সেইদিন মানে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনো আছিলে সেই বিদ্যালয় সপ্তাহৰ তো সেই প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনৰ লগতো মানে আপোনাৰ সংগীতি ৰাখি কেনে কিছুমান ছাত্ৰ ছাত্ৰীয়ে মানে আধুনিক নৃত্য প্ৰদৰ্শন কৰিছে তো একচুৱেলি ভোজপুৰী নৃত্য বুলি যিটো মানে প্ৰচাৰ হৈ আছে এইটো ভোজপুৰী নাছিলে মানে এইটো এটা মেনুপ্লেট কৰিছে কাৰণ তাতে 5টা 6টা গান একলগ কৰি এটা নৃত্য প্ৰদৰ্শন কৰিছিল তাতে জাষ্ট এটা 30 ছেকেণ্ডৰ এটা ক্লিপছ কাটি কেনে তাতে কাৰোবাক মানে জাজমেণ্টেল কৰিব নোৱাৰিম আমি একচুৱেলি আৰু যিটো প্ৰচাৰ কৰি আছে যে এতিয়াতে স্কুলৰ হেমাহি আছে চাওক এইটো স্কুলৰ হেমাহি বুলি যদি আপোনালোকে কয় বা স্কুলৰ যদি ভুল বুলি কয় এজ এ গাৰ্জেন মই এইটো পক্ষপাতি কৰিব নোৱাৰিম কাৰণ মই জানো মোৰ গাৰ্জেন মোৰ ছাত্ৰ ছাত্ৰীক বা মোৰ সন্তানক গাইড কৰা দায়িত্বটো কিন্তু স্কুলৰ আগত মোৰ দায়িত্ব হয় এইটো স্কুলৰ পিছত গাইড কৰিব আগত মোৰ দায়িত্ব মোৰ ল'ৰা ছোৱালী মোৰ সন্তানে কি ড্ৰেছ পৰিধান কৰিব কেনেকুৱা নৃত্য পৰিধান কৰিব প্ৰদৰ্শন কৰিব সেইটো মোৰ দায়িত্ব এইটো স্কুলৰ দায়িত্ব নহয় আৰু অকল ৰয়েল একাডেমী বুলি নহয় খাৰুপিটিয়াত বহুত ব্যক্তিগত শিক্ষা অনুষ্ঠান আছে সব শিক্ষা অনুষ্ঠানতে আপোনাৰ আধুনিক নৃত্য প্ৰদৰ্শন কৰে কিছুমান বিদ্যালয়ত আমি মানে ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিকশিত কৰে হয় আপোনাৰ মতে সেই নৃত্যটো কি আছিল আৰু কেনেকুৱা হ'ব মানে মোৰ মতে যদি আপোনালোকে সেইটোক এটা যদি কালচাৰেল প্ৰগ্ৰাম হিচাপে চাই মোৰ মতে ভুল নহয় আৰু যদি এইটোক এটা কিবা ধৰ্মীয় অনুষ্ঠান মানে এটা ৰং সানিব বিচাৰি আছে বাকী তেনেহ'লে ঠিক হোৱা নাই কাৰণ আমাৰ ধৰ্মটো বেলেগ আৰু এইটো হ'ল এটা সাংস্কৃতিক প্ৰগ্ৰাম আছিলে অনুষ্ঠান এটা আছিলে সমাজত আপোনাৰ ভুল বাৰ্তা এটা গৈছে ইছলাম ধৰ্মক অপমান কৰা হৈছে এই সন্দৰ্ভত কি ক'ব নাই এইটো ইছলাম ধৰ্মীয় ঠিকাদাৰসকলক মই কৈছোঁ আপোনালোক ময়ো ইছলাম ধৰ্মৰে সন্তান হওঁ ইছলামৰ বিষয়ে মোৰো নলেজ আছে যে ময়ো ইছলাম ধৰ্মীয় বিষয় কোনটো কি হ'ব লাগে কোনটো কি নহ'ব সেইটো মই জানো যদি আমি ইছলামৰ নজৰত চাওঁ আমাৰ মাজত নৃত্যটো হাৰাম যদি আমি ইছলামৰ নজৰত চাওঁ আমি এইটো কেলৈ কৈ আছোঁ যে বুৰ্খা পিন্ধি কেনে নৃত্য কৰিছে কিয় বুৰ্খা পিন্ধি নৃত্য নকৰিলে কি যদি সেই ছাত্ৰ ছাত্ৰীসকল যদি ইছলাম ধৰ্মীয় ছাত্ৰ ছাত্ৰী হয় এইটো তেতিয়া ইছলামক অপমান কৰা নহয় নেকি মই তেওঁলোকক পোনপটীয়া প্ৰশ্ন কৰিব বিচাৰিছোঁ ইয়াতে মই স্কুলৰ হৈ কথা কোৱা নাই ইয়াতে মই অভিভাৱক হৈও কথা কোৱা নাই যে মই যদি ইছলামৰ শব্দটো ইয়াতে ব্যৱহাৰ হৈছে তে মই সেই ব্যক্তিসকলক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ আজি যিটো ড্ৰেছক আপোনালোকে বুৰ্খা বুলি কৈ আছে সেই ড্ৰেছটো যদি বুৰ্খা নহয় বা বুৰ্খাৰ নিচিনা নহয় কেনে যদি শ্বৰ্টছ হ'লে হয় অংগ প্ৰদৰ্শন কৰি কেনে যদি নৃত্য প্ৰদৰ্শন কৰিলে হয় তেতিয়া ইছলাম অপমান কৰা নহ'লে হয় নেকি নিশ্চয় আপোনালোকে বাছনি কৰি চাওক তাতে 4জন ছাত্ৰ ছাত্ৰী আছিল কোন আছিলে মই নাজানো হয়তো 2-3জন তাতে ইছলাম ধৰ্মীয় ছাত্ৰী হ'ব পাৰে
আপোনালোকে সেইটো গাৰ্জিয়ানক যাই বুজাব লাগে মোৰ উচিত যদি মই ভুল ধৰি আছোঁ মোৰ উচিত যে মই স্কুলক ভুল নধৰি কেনে মই সেই গাৰ্জিয়ানৰ লগত আলোচনা কৰিব মানে মোৰ কাৰণে ঠিক হয় যে আপোনালোকৰ ছাত্ৰ ছাত্ৰীক বা আপোনালোকৰ সন্তানক এনেকুৱা ধৰণৰ নৃত্য প্ৰদৰ্শন কৰিব নিদিব বা অংগ প্ৰদৰ্শন কৰিব নিদিব যিহেতু আমাক ইছলামত হাৰাম হয় এইটো হয় দেখা গৈছিলে যে আপোনালোকৰ যিটো ৰয়েল একাডেমি যিটো ফেচবুক পেজ আছে তাত আপোনালোকে আন্তৰিকভাৱে ক্ষমা খোজা পৰিলক্ষিত হৈছিলে হয় এইটো এটা স্কুলৰ দায়িত্ব যদি য'ত স্কুলৰ নাম মানে বিদ্যালয়ৰ নাম এটা য'ত সাঙুৰ খাই গৈছে তো চবেই বিদ্যালয়ক ভুল বুলি কৈ আছে তে মই ভাবোঁ ঠিকে আছে আমাৰ অধ্যক্ষ মহোদয়ে যিটো সিদ্ধান্ত লৈছে তেওঁ নিজৰ ভুলটো মানি লৈছে যদিও তেওঁৰ ভুল নাই মোৰ মতে তেওঁৰ ভুল নাই তথাপিও তেওঁ যদি তেওঁৰ ভুলটো মানি লৈছে এইটো তেওঁৰ মহানতাৰ পৰিচয় দিছে কাৰণ তেওঁ একো বিতৰ্কত আহিব নালাগে এইটো আমিও বিচাৰোঁ এটা বিদ্যালয় এটা বিতৰ্কত আহিব নালাগে আৰু ৰয়েল একাডেমি এটা এনেকুৱা এটা আমাৰ পিছপৰা অঞ্চলত হৈছে য'ত নেকি আমাৰ আজি চাওক খাৰুপেটীয়াৰ পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে ৰয়েল একাডেমিত পঢ়িবলৈ আমি সুযোগ পাইছোঁ পঢ়াবলৈ সুযোগ পাইছোঁ আজি আপোনাৰ বাহাবাৰী নেপালী বজাৰ ফকীৰপাৰা আপোনাৰ বহুত ভিতৰৰ পৰা একদম চামটিলাহৰ মানুহ আহি এইটো স্কুলত পঢ়ি আছে তো এইটোৰ কাৰণেও মানে ৰয়েল একাডেমিক প্ৰথমে ধন্যবাদেই দিব বিচাৰিছোঁ নাই এতিয়া ইছলাম যদি এইটো অপমান তেতিয়া হোৱা নাছিলে এইটো মোৰ মতে অপমান এতিয়া হৈ আছে যেতিয়া নেকি এওঁলোকে এইটো প্ৰচাৰ কৰি আছে যে ইছলামক অপমান কৰা হৈছে ইছলামক কেনেকৈ কোনোবা অপমান কৰিব পাৰিব ইছলামক কোনোবা ব্যক্তিগত মানুহে অপমান কৰিব পাৰিব নোৱাৰিব নহয় যাক নেকি আল্লাহে সন্মান দিছে সেই এটা ধৰ্মক কোনোবা ব্যক্তিগত ব্যক্তিয়ে অপমান কৰিব পাৰে নেকি নোৱাৰে কেতিয়াও নোৱাৰে চাওক মই খাৰুপেটীয়া সমগ্ৰ খাৰুপেটীয়া ৰাইজক মানে যিটো এইটো ভুল বুলি কোৱা নাই দুই এজন ব্যক্তিয়ে এইটো সামাজিক মাধ্যমত প্ৰচাৰ কৰি আছে এইটো ভুল বুলি যদিও তেওঁলোক প্ৰচাৰ কৰি আছে তেওঁলোকক মই অনুৰোধ জনাইছোঁ অলপ ষ্টাডি কৰা আমাৰ কাৰণে ভাল আপোনালোকে কাপোৰৰ দোকানত যাওক আজি আপোনাৰ খাৰুপেটীয়াত বহুতকেইটা নামী দামী কাপোৰৰ দোকান আছে জাষ্ট আপোনালোকে যাই কিনে সুধিব লং ফ্ৰক সামাজিক মাধ্যমত বহুজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জমিয়ত উলামাৰ পৰাও এনেকুৱা প্ৰতিক্ৰিয়া আহিছে ঠিকে আছে সেইটো যদি জমিয়ত উলামা ইয়াতে আহিছে ইয়াতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে আমাৰ কাৰণে এনেকুৱা কিছু পদক্ষেপ ল'ব লাগে তে জমিয়ত উলামাটো বহুত দিগ্গজ ব্যক্তি আছে তেওঁলোকক অনুৰোধ জনাইছোঁ একচুৱেলি ঘটনাটোৰ মূল ক'ৰ পৰা কি আৰম্ভণি হৈছে বা কি হয় ড্ৰেছটো আপোনালোকে অলপ তদন্ত কৰি চাওক জমিয়ত উলামাক কৈছোঁ কাৰণ তেওঁলোক এটা বহুত ডাঙৰ এটা প্ৰতিষ্ঠান হয় তো তেওঁলোকে এইটোৰ মানে সমালোচনা আলোচনা দুটাই চাব লাগিব এইটোৰ ব্যক্তিগত ড্ৰেছৰ কিছুমানে বুৰ্খা কৈ আছে কিছুমানে আবায়া কৈ আছে কিছুমানে লং ফ্ৰক কৈ আছে তেনেকুৱা ধৰণৰ বহুত মোৰ দৃষ্টিত এইটো লং ফ্ৰক হয় মোৰ ঘৰৰ মানুহো পিন্ধে এইটো এনেকুৱা ড্ৰেছ চ' মই কেতিয়াও আজিলৈকে দোকানত যেতিয়া মই কিনিব গৈছোঁ বুৰ্খা বুলি মই কিনা নাই মই লং ফ্ৰক বুলি যেতিয়া কৈছোঁ তেনেকুৱা ধৰণৰ ড্ৰেছ ওলাই দিছে মোৰ ঘৰৰ মানুহজনীও পিন্ধে আৰু বহুত ছোৱালীবোৰো পিন্ধি আছে এনেকুৱা ড্ৰেছ ইমানতে ধন্যবাদ জনাইছোঁ এয়া আছিলে যে ৰয়েল একাডেমীৰ কৰ্তৃপক্ষই ইতিমধ্যে কি কৈছে আপোনালোকে শুনিছে এয়া হৈছে কোনো ধৰণৰ লং ফ্ৰক আছিল এয়া কোনো ধৰণৰ বুৰ্খা নাছিল বা এই যি ডান্স এই যি ভূতৰ ডান্স কৰা হৈছিলে সেই ডান্সত কোনো ধৰণৰ ইছলাম ধৰ্মাৱলম্বী লোকক বা ইছলাম ধৰ্মক কোনো ধৰণৰ অপমান কৰা নাই এনেকুৱা ধৰণৰ মন্তব্য ইতিমধ্যে কৰিছে আৰু এই যি বাৰ্তা যি সমাজত যি এটা বেয়া বাৰ্তা বৰ্তমান গৈ আছে যে ইছলাম ধৰ্মক চৰম অপমান কৰা হৈছে আৰু এই ভুল বুজাবুজি আচলতে মনত ল'ব নালাগে এয়া ব্যতিক্ৰমী আছিলে আৰু সেইদিনা এই ডান্সৰ লগত জড়িত কোনো ধৰণৰ ইছলাম ধৰ্মৰ অপমান কৰা কোনো ধৰণৰ ডান্স কৰা হোৱা নাছিলে সেয়া হৈছিলে লং ফ্ৰক পিন্ধি এটা ডান্স কৰা হৈছিলে আৰু বৰ্তমান ইতিমধ্যে স্পষ্ট ভাষাত কৈছে আৰু যিসকলে এই যি ধৰ্মীয় ৰং সানিবলৈ বিচাৰিছে তেওঁলোকক আচলতে আহ্বান জনাইছে যাতে সেই নজৰত আচলতে নলয় এটা সাংস্কৃতিক অনুষ্ঠানত যি ডান্স পৰিবহণ কৰিছিলে সেয়া যদি লয় ইতিমধ্যে তেওঁলোকে মন্তব্য কৰিছে পৰৱৰ্তী সময়ত এই মন্তব্যৰ পিছত আচলতে ইছলাম ধৰ্মীয় লোকসকলে বা জমিয়ত উলামাৰ যি মোল্লাসকল আছে তেওঁলোকে কেনেকুৱা ধৰণৰ মতামত ব্যক্ত কৰিব সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হৈ পৰিব আপোনালোকে চাইছিলে টি নিউজ অসম মই তুফাজ্জল হক